নমস্কাৰ বন্ধুসকল, মোৰ আন এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে আদৰণি জনাইছোঁ। আজি আৰু এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হৈছোঁ। বন্ধুসকল, আজি বাতৰি কাকতত এটা বাতৰি প্ৰকাশ পাইছে যে অষ্টম দৰমহা আয়োগৰ ওপৰত এটা বাতৰি প্ৰকাশ পাইছে আৰু এই বাতৰিটো কৰ্মচাৰীসকলৰ কাৰণে সুখবৰ নহয়। গতিকে এই বাতৰিটোৰ ওপৰতে আজি আলোচনা কৰিবলৈ ওলাইছোঁ। বন্ধুসকল, আপোনালোকে জানে যে সপ্তম দৰমহা আয়োগ কেন্দ্ৰীয় চৰকাৰে 2016 চনত প্ৰৱৰ্তন কৰিছিলে আৰু যেহেতু আগৰ পৰা এটা নিয়ম আছে যে 10 বছৰৰ মূৰে মূৰে যেহেতু বস্তুৰ দাম, মুদ্ৰাস্ফীতি, অৰ্থনৈতিক অৱস্থা, সামাজিক অৱস্থা পৰিৱৰ্তন হৈ থাকে, গতিকে 10 বছৰৰ মূৰে মূৰে এটা দৰমহা আয়োগ গঠন কৰা হয় আৰু সেই অনুসৰিয়ে যেহেতু 2016 চনত হৈছিলে, এতিয়া 2026 চনত এটা দৰমহা আয়োগ, অষ্টম দৰমহা আয়োগৰ কথা ইতিমধ্যে আলোচনা হৈ আছিলে। যেহেতু বিগত সপ্তম দৰমহা আয়োগটো 18 মাহ লাগিছিলে প্ৰতিবেদন দিওঁতে, গতিকে এইবাৰো 2026লৈ যেহেতু বেছি দিন নাই, গতিকে তেনেকুৱা এটা চৰ্চা হৈ আছিলে অষ্টম দৰমহা আয়োগ কেতিয়া গঠন হ'ব বা তাত কিমান লাভ হ'ব চৰকাৰী কৰ্মচাৰীসকলৰ, মিনিমাম পেনশ্যন বা মিনিমাম দৰমহা কিমান হ'ব, ইতিমধ্যে সেয়া চৰ্চা হৈ আহিছিলে আৰু এই চৰ্চিত বিষয়বস্তুত কিছুমান কথা ওলাইছিলে যে 2026 চনত যিটো অষ্টম দৰমহা আয়োগ, তাতে লেভেল 1ৰ সৰ্বনিম্ন দৰমহা 34,560 টকা আৰু হাইয়েষ্ট যিটো দৰমহা কেন্দ্ৰীয় যিটো সচিবসকলৰ, কেবিনেট ছেক্ৰেটাৰীসকলৰ লেভেল 18 তাৰে 4,80,000 টকা বুলি আলোচনা হৈছিলে আৰু সৰ্বনিম্ন পেঞ্চন একেদৰে 20,736 টকা 20,736 এইখিনিলৈকে চৰ্চা হৈ আহিছিলে। বন্ধুসকল, আজি যিটো বাতৰি কাকতত অসমীয়া প্ৰতিদিনত প্ৰকাশ পাইছে, এয়া মই পঢ়ি দিছোঁ আপোনালোকৰ কাৰণে যে কৰ্মচাৰীৰ বাবে অষ্টম দৰমহা আয়োগ অনুষ্ঠিত, কেন্দ্ৰৰ মডেলিটিৰ বাবে অপেক্ষা বিত্ত বিভাগৰ। সদৌ অসম কৰ্মচাৰী পৰিষদৰ শেহতীয়া কৰ্ণধাৰ কমিটিৰ বৈঠকে ৰাজ্যত নতুন দৰমহা আয়োগ গঠনৰ দাবী জনাই প্ৰস্তাৱ গ্ৰহণ কৰিছে যদিও ৰাজ্যৰ বিত্ত বিভাগত সমগ্ৰ বিষয়টো এতিয়াও প্ৰাথমিক আলোচনা বিলোচনাৰ পৰ্যায়তে আছে। বিভাগটোৰ এক শীৰ্ষ সূত্ৰই জানিবলৈ দিয়া মতে, কেন্দ্ৰীয় চৰকাৰৰ আৰ্হি মৰ্মে ৰাজ্য চৰকাৰেও এই ক্ষেত্ৰত সিদ্ধান্ত লোৱাৰ পোষকতা কৰিছে। কেন্দ্ৰই এইবাৰ দৰমহা আয়োগ গঠন কৰিব নে নকৰে সেয়াই এতিয়াও থিৰাং হোৱা নাই। বৰং পূৰ্বৰ দৰমহা আয়োগৰ প্ৰতিবেদন ভিত্তিতে কৰ্মচাৰীৰ বিভিন্ন শিতানত 50% দৰমহা বৃদ্ধিৰ বিষয়টো নিষ্পত্তি কৰাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰে যদি সেই নীতি কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয়, তেন্তে অসম চৰকাৰেও পূৰ্বৰ PP বাৰ্মা নেতৃত্বাধীন সপ্তম দৰমহা আয়োগকে আধাৰ কৰি কেন্দ্ৰীয় আৰ্হিৰে ৰাজ্যিক কৰ্মচাৰীৰ দৰমহা বৃদ্ধিৰ বিষয়টো চূড়ান্ত কৰাৰ থল আছে আৰু প্ৰাথমিক আলোচনা বিলোচনা কালত সেই কথাই অগ্ৰাধিকাৰ পোৱা বুলি জনা গৈছে। উল্লেখযোগ্য যে যোৱা 2015 চনৰ জুন মাহত সপ্তম দৰমহা আয়োগ গঠন হৈছিল আৰু 2016 চনত সেই প্ৰতিবেদন দাখিল হ'লেও নতুন দৰমহা গাঁথনি কাৰ্যকৰী হৈছিল 2017 চনৰ পৰাহে। ইপিনে কৰ্মচাৰী পৰিষদৰ নেতৃত্বই জানিবলৈ দিয়ে যে ৰাজ্য চৰকাৰে যদি দৰমহা আয়োগ গঠন নকৰাকৈ কেন্দ্ৰৰ আৰ্হিত সিদ্ধান্ত ল'বলৈ যায়, তেন্তে ৰাজ্যিক কৰ্মচাৰীসকল বহু পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব। গতিকে আজিৰ বাতৰিটো এইখিনিয়ে। আপোনালোকে নিশ্চয় ভাল পালে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।